Hello students, welcome to class number 3. This is Torun sir, your science teacher and founder cum director Career Alliance Institute. আমি আজিৰ এই 3 নম্বৰ ক্লাছটোত কেমিকেল ইকুৱেশ্যন এটা কেনেকৈ বেলেন্স কৰিম তাৰ বিষয়ে পঢ়িম। ইয়াৰ আগৰ ক্লাছটোত আমি কেমিকেল ৰিয়েকশ্যন এটা কেনেকৈ হয় আৰু কেমিকেল ৰিয়েকশ্যন এটা আমি ইকুৱেশ্যন ফৰ্মত কেনেকৈ লিখো সেই বিষয়ে আমি পঢ়িছোঁ। তো আজিৰ এই ভিডিঅ'টোত তোমালোকে শিকিব পাৰিবা কেমিকেল ইকুৱেশ্যন এটা কেনেকৈ বেলেন্স কৰোঁ। ফাৰ্ষ্ট অফ অল কথাটো মনত ৰাখিবা যে কেমিকেল ইকুৱেশ্যন এটা যদি কেমিকেল ইকুৱেশ্যন এটা যদি আমি বেলেন্স কৰোঁ তেনেহ'লে ফাৰ্ষ্ট কথাটো হ'ল বেলেন্স বুলি কোৱাৰ লগে লগে যিটো বেলেন্স কৰিবলৈ লওঁ আমি বেলেন্স কৰাৰ লগে লগে তাৰ এটা ল আহিব। সেই লটো হ'ল যে ল অফ কনজাৰভেশ্যন অফ মাছ এই লত কোৱা হৈছে যে কোনো এটা কেমিকেল ইকুৱেশ্যনত না তাত মাছ নিউকে এড হ'ব পাৰিব না তাৰ পৰা মাছ ডেষ্ট্ৰয় হ'ব পাৰিব। সেই যিটো ৰুল সেই ৰুল মতে আমি কেমিকেল ইকুৱেশ্যন এটা বেলেন্স কৰিম। তো চোৱা এতিয়া সেই ৰুলটো আমি পঢ়িছোঁ এইমাত্ৰ যে ল অফ কনজাৰভেশ্যন অফ মাছ ভৰৰ নিত্যতা বিধি বুলি কয়। সেই ল মতে সেই নিয়ম মতে আমি কেমিকেল ৰিয়েকশ্যন এটা বেলেন্স কৰোঁ। এতিয়া কথাটো হ'ল যে আমি বেলেন্স কৰাৰ বস্তুটো কেনেকৈ বেলেন্স কৰিম সেই বস্তুটো আমি এটা এক্সাম্পলৰ কেমিকেল ইকুৱেশ্যন এটা কেনেকৈ আমি বেলেন্স কৰিম সেই কথাটো এটা ইকুৱেশ্যন আমি লিখি এক্সাম্পলৰ সৈতে বুজিব লাগিব। বলা এটা ইকুৱেশ্যন আমি ইকুৱেশ্যন লওঁ। সেই ইকুৱেশ্যনটো যে আমি এনেকৈ লওঁ, বেলেন্সৰ টপিকটোত আহিছোঁ। বেলেন্সটো এনেকৈ কৰোঁ যে যদি আমি এটা ইকুৱেশ্যন লওঁ যে Mg প্লাছ O2 গোজ টু MgO, এইটো কি আছিল? বেলেন্স কৰিবলৈ কৈছে, বেলেন্স কৰিব কৈছে। এতিয়া বেলেন্স যেতিয়া কৰিম লগে লগে আমি বুজি পাব লাগিব এটা ইকুৱেশ্যন দিয়া হৈছে আৰু এই ইকুৱেশ্যনটোত আমাক কৈছে যে কেমিকেল ইকুৱেশ্যন এটা বেলেন্স কৰিব কৈছে। এটা কথা মনত ৰাখিবা, তোমালোকৰ সেৱা এণ্ড CBSE এই দুটা বৰ্ডৰ কাৰণে তোমালোকক এই চেপ্টাৰটোৰ পৰা 2 to 3 মাৰ্কছ কমন দিছোঁ আৰু এই টপিকটোৰ পৰা তোমালোকক 100% গেৰাণ্টি এক্সামত কুৱেশ্যন পেপাৰত পাবাই। তো এই কমন টপিকটো শিকিবলৈ হ'লে, এই ইম্পৰ্টেণ্ট এটা টপিক শিকিবলৈ হ'লে তুমি জানিব লাগিব যে MgO প্লাছ O2 গোজ টু MgO এই ইকুৱেশ্যনটো তুমি কেনেকৈ বেলেন্স কৰিবা। ফাৰ্ষ্ট তুমি মনত ৰাখিবা, যদি আমি বেলেন্স কৰিবলৈ হ'লে আমি আগতে যিটো ধগা পাল্লা ইউজ কৰিছিলোঁ মাপাৰ কাৰণে, বস্তু এটা মাপাৰ কাৰণে, এনেকুৱা এটা বাতি টাইপত আছিল না, এনেকুৱা বাতি টাইপত আছিল, ইয়াত এনেকুৱা টাইপত দিয়া আছিল। তাত ইয়াত আমি ধৰিছোঁ যদি আমি ইয়াত 5 কেজি আলু লৈছোঁ পটেটো, যদি আমি ইয়াত 5 কেজি আলু লৈছোঁ, কি লৈছোঁ? 5 কেজি পটেটো লৈছোঁ। কি লৈছোঁ? 5 কেজি পটেটো লৈছোঁ। তাত আমি কিমান ওজনৰ পাথৰটো দিব লাগিব, ৱেইটটো কিমান দিলে এই কাটাৰটো যিটো আছে এইটো এনেকৈ ইকুৱেল হ'ব। তো এটা কথা গম পাই গ'লো যে ইয়াত 5 কেজি পটেটো আছে আৰু ইয়াত 5 কেজি ৱেইটৰ এটা আমি কি দিব লাগিব? পাথৰটো দিব লাগিব। তো আমি যদি ইয়াত 2 কেজিকে পাথৰ দিওঁ তেনেহ'লে 2 কেজি এটা আৰু 1 কেজি এটা আমি দি দিম। তেতিয়াহ'লে কি, যদি ইয়াত 5 কেজি ইয়াতো 5 কেজি, এই বস্তুটো কি হ'ব? ইকুৱেল হ'ব। সেম তেনেকৈ এটা কেমিকেল ইকুৱেশ্যন বেলেন্স কৰিবলৈ হ'লে তাৰ এই যিটো ৰিয়েক্টেন্স আৰু এই যিটো প্ৰডাক্ট, এই দুটা ছাইড তোমাৰ কি হ'ব লাগিব? ইকুৱেল হ'ব লাগিব। আৰু সেই কথাটো যদি আমি এনেকৈ লওঁ, ইকুৱেল কেনেকৈ কৰিম? তো ইকুৱেল কেনেকৈ কৰিম আমি চোৱা। ফাৰ্ষ্ট তোমালোকে দুটা বস্তু চাবা, ৰিয়েক্টেন্স এণ্ড প্ৰডাক্টটো ফাৰ্ষ্টত আইডেণ্টিফাই কৰি ল'বা। লোৱাৰ পিছত মই এটা সহজ বুদ্ধিত এটা টেবুলেট ফৰ্ম কৰি দিম। এইফালে ৰিয়েক্টেন্স আৰু এইফালে প্ৰডাক্ট। চোৱা, এইফালে ৰিয়েক্টেন্স এইফালে প্ৰডাক্ট দি তুমি এনেকৈ এটা টেবুল ফৰ্ম কৰি দিয়া। এইটো তোমালোকে ফাৰ্ষ্ট শিকিবৰ কাৰণে, যেতিয়া তোমালোকে ভালকৈ শিকি দিবা তেতিয়া আৰু এই টেবুল ফৰ্মেশ্যন কৰিব নালাগে, নিজে পাৰিবা। তো এইফালে ৰিয়েক্টেন্স আছে, ৰিয়েক্টেন্সত চোৱা মেগনেছিয়াম আছে নে নাই? মেগনেছিয়াম আছে। সেইফালে প্ৰডাক্টত চোৱা মেগনেছিয়াম আছে নে নাই? Mg আছে। তো এইফালে চোৱা ৰিয়েক্টেন্সত অক্সিজেন আছে, সেইফালে চোৱা প্ৰডাক্টতো অক্সিজেন আছে। তো এতিয়া যদি আমি কাউণ্টিং কৰি দিওঁ, কাউণ্টিং কৰিলে এইফালে মেগনেছিয়াম এটা,
এইফালে মেগনেছিয়াম এটা, এইফালে অক্সিজেন দুটা, সেইফালে অক্সিজেন কেইটা এটা। দেখা পাইছো এইটো ইকুৱেল হৈ আছে, কিন্তু এইটোতে কি হৈ আছে অলপ প্ৰব্লেম হৈ আছে। এইফালে দুটা আছে, সেইফালে এটা আছে। তো এইফালে বেছি আছে, এইফালে কম আছে। য'ত কম আছে, কিমান কম আছে সেইটো আমি মাল্টিপ্লাই কৰি দিম। তো আমি 2 মাল্টিপ্লাই কৰিছো, এইফালে কি হৈছে 2 হৈছে, হয় 2 হৈছে। এতিয়া কথা হ'ল ইয়াত যে 2 হৈছে, ইয়াততো আমি 2 দিয়া নাই, তো ইয়াত আমি 2 দিব লাগিছিল, কিন্তু আমাৰ ৰুল অনুসৰি আমাৰ যিটো ফলো কৰিম কেমিকেল প্ৰপাৰ্টিছৰ যিটো ৰুল আছে সেই ৰুল ফলো কৰি আমি ইয়াত দিব নোৱাৰিম। এই টোটেল কম্পাউণ্ড যিটো আছে সেই টোটেল কম্পাউণ্ডৰ আগত আমি 2 দিম। এতিয়া চোৱা এইটো মাল্টিপ্লাই হৈ আছে, এইটো মাল্টিপ্লাই হৈ আছে। এতিয়া গম পালো এইফালে অক্সিজেন কেইটা হৈ আছে, দুটা হৈ আছে, ইয়াতো অক্সিজেন দুটা হৈ আছে। অক্সিজেন কি হৈ গ'ল, ইকুৱেল হৈ গ'ল। কিন্তু ইয়াত 2টো দিয়াৰ লগে লগে এই মেগনেছিয়ামৰ আগত 2টো পূৰণ হৈ আছে, 2টো ইনটু হৈ আছে, নাই 2টো ইনটু হৈ আছে, এইফালে ইনটু হৈ আছে, এইফালে 2টো এতিয়া ইনটু হৈ গ'ল নতুনকে, তো এইফালে 2 হ'ল। কিন্তু এইফালে গম পালো এইফালে এটাই আছে, এটাই আছে। তো এতিয়া কি কৰিম, এতিয়া কৰাৰ নিয়মটো হ'ল আমাৰ যিহেতু 2 আছে ইয়াত, মিনছ 2টো কেতিয়া হৈছে, যেতিয়া ইয়াত 1 আছিল, এই অক্সিজেনটোৰ 2টোৰ কাৰণে ই ফচি গ'ল, তো তাৰ লগত 2টো মাল্টিপ্লাই হৈ গ'ল, আৰু লগে লগে আমি 2 লিখি দিছো। তো এইফালে ইকুৱেল কৰিবলৈ হ'লে ইয়াৰ লগতো আমি এতিয়া 2 ইনটু কৰি দিম, তো কি হৈ গ'ল 2 হৈ গ'ল। এতিয়া আমি ইয়াত দিব নোৱাৰিম, দিব লাগিব 2টো ইয়াত। এতিয়া চোৱাচোন মেগনেছিয়াম দুটা, মেগনেছিয়াম দুটা, অক্সিজেন দুটা, অক্সিজেন দুটা। তো দেখা পালা তোমালোকে কেমিকেল ইকুৱেশ্যনটো বেলেঞ্চ হৈছে। তো এতিয়া এইটো কেনেকে লিখিবা, 2mg প্লাছ O2 goes to 2mgO। চোৱা দুটা মেগনেছিয়াম, দুটা মেগনেছিয়াম, দুটা অক্সিজেন, দুটা অক্সিজেন। নিশ্চয় তোমালোকে এইটো চোৱা দুটা অক্সিজেন। নিশ্চয় তোমালোকে গম পালা যে কেমিকেল ইকুৱেশ্যনটা কেনেকে বেলেঞ্চ কৰো। মনত ৰাখিবা এই কথাটো মনত ৰাখিবা যে এই কেমিকেল ইকুৱেশ্যন বেলেঞ্চ কৰাৰ কাৰণে সেৱা বা বৰ্তমানৰ ASSEB আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড এণ্ড চেন্ট্ৰেল বোৰ্ড CBSE, তোমালোকে এই দুটা বস্তু, এই দুটা বোৰ্ডৰ কাৰণে 100% কমন দিছো, মই 100% গ্যাৰান্টি দিছো। এই দুটা বোৰ্ডৰ কাৰণে তোমালোকে বেলেঞ্চ কেমিকেল ইকুৱেশ্যনৰ পৰা 2 or 3 মাৰ্কস কুৱেশ্যন পাবাই। তো তোমালোকে মিছ নকৰিবা, এই টপিকটো ভালকে কনচেপচুৱেলি বুজা, ভালকে শিকিবলৈ ট্ৰাই কৰা, আৰু তোমালোকৰ ফাইনেলত বোৰ্ড এক্সামত তোমালোকে এই টপিকটোৰ পৰা 1 মাৰ্কস যাব নিদিবা বুলি প্ৰমিস কৰি দিয়া। এতিয়া আমি আৰু এটা যদি এক্সাম্পল লওঁ, সেই এক্সাম্পলটো যদি আমি এনেকে লওঁ যে তোমালোকে যদি চোৱা জিংক প্লাছ H2SO4 goes to ZnSO4, এইখিনি ৰিয়েকশ্যন মই কৰাইছো তোমালোকক, ফাৰ্ষ্ট ভিডিঅ'টো চাবা, মই লিংক দি দিম এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত। ZnSO4 প্লাছ এফালে কি হ'ব H2। এতিয়া এইটোকে আমি আকৌ এইখিনি কি ৰিয়েক্টেন্স, এইখিনি কি প্ৰডাক্ট হয়, এইটো লৈছো। তুমি টেবুল ফৰ্ম বনাই দিওঁ, টেবুল ফৰ্মটো তোমালোক জাষ্ট শিকিবৰ কাৰণেহে, কনচেপ্টটো বুজিবৰ কাৰণেহে মই কৈ আছো। এই টেবুল ফৰ্ম যেতিয়া তোমালোকে পুৰা পাক্কা হৈ যাবা ন, তেতিয়া এই টেবুলটো দৰকাৰ নহয়, নিজে নিজে কৰিব পাৰিবা। এতিয়া এইটো কি ৰিয়েক্টেন্স, এইফালে কি আছে প্ৰডাক্ট আছে। তো এইফালে ৰিয়েক্টেন্সত কি আছে, জিংক আছে, Zn আছে, আমি এনেকে লিখিছো। এইফালে চালো প্ৰডাক্টতো জিংক আছে, আমি এনেকে লিখিলো। এইফালে চালো আমাৰ হাইড্ৰোজেন আছে ক'ত, ৰিয়েক্টেন্সত, তো আমি হাইড্ৰোজেনটো লিখিলো। এইফালে চালো প্ৰডাক্টতো হাইড্ৰোজেন আছে, তো আমি হাইড্ৰোজেনটো লিখিলো। এইফালে চালো ৰিয়েক্টেন্সত সালফাৰ আছে, আমি এইফালে সালফাৰ আছে প্ৰডাক্টতো, আমি সালফাৰটো লিখিলো। এইফালে চালো অক্সিজেন আছে, আমি এইফালে লিখিলো, প্ৰডাক্টতো অক্সিজেন আছে, আমি লিখিলো। এতিয়া কৰিম কি, সেকেন্ড স্টেপটো কি কাউন্টিং কৰা। ফাৰ্স্ট আমি টেবুলেট কৰিছো আৰু ৰিয়েক্টেন্স আৰু প্ৰডাক্টৰ বস্তুখিনি আমি এনেকে কি কৰিছো, সেটেল কৰি দিছো। এতিয়া হল আমি কাউন্টিং কৰিব লাগিব। এতিয়া যদি কাউন্টিং কৰো, কেনেকে কাউন্টিং কৰিম আমি চোৱা, এইফালে জিংক কেইটা এটা, এইফালে জিংক কেইটা এটা, এইফালে হাইড্ৰোজেন কেইটা দুটা, এইফালে হাইড্ৰোজেন কেইটা আছে দুটা আছে, এইফালে এছ কেইটা এটা, এইফালে এছ কেইটা এটা, এইফালে অক্সিজেন কেইটা চাৰিটা, এইফালে অক্সিজেন কেইটা চাৰিটা। তো এতিয়া চোৱাচোন যদি আমি এই টেবুলটো মিলাই চাওঁ, জিংকো এটা এইটো ইকুৱেল, এইফালে হাইড্ৰোজেন এটা হাইড্ৰোজেন দুটা, এইফালে হাইড্ৰোজেন দুটা, এইটো ইকুৱেল, এইটো সালফাৰো এটা, এইফালে সালফাৰো এটা, মানে ৰিয়েক্টেন্স আৰু প্ৰডাক্ট দুটা মিলাই আছো। ৰিয়েক্টেন্সতো অক্সিজেন চাৰিটা, প্ৰডাক্টতো অক্সিজেন কেইটা চাৰিটা, দেখা পালো ইকুৱেল হৈ আছে। সো এই ৰিয়েকশ্যনটো যদি তোমালোকক দিয়ে এক্সামত, তেনেহ'লে কি লিখিবা, দিছ কেমিকেল ৰিয়েকশ্যন ইজ অলৰেডি বেলেঞ্চ। তোমালোকে এনেকে গম পালা। তো এই কথাটো তোমালোকে গম পাইছা, আগতো আমি বেলেঞ্চ কৰিছো আৰু এইটো কি অলৰেডি বেলেঞ্চ হৈ আছে। এতিয়া আৰু এটা যদি আমি কেমিকেল ইকুৱেশ্যন লওঁ আৰু সেইটো যদি বেলেঞ্চ কৰিবলৈ কওঁ, তো চোৱা কেনেকে আমি কম, আমি সাপোজ লৈছো তুমি
আমি লৈছো আইৰণ প্লাছ তাৰ লগত আমি ৱাটাৰ প্লাছ কৰিছো H2 হৈ গ'ল আইৰণ অক্সাইড Fe3O4 প্লাছ H2 হৈছে। এতিয়া চোৱা এই ৰিয়েকশ্যনটো আমি চাওঁ কেনেকৈ কৰিম। টেবুল ফৰ্মেশ্যন বনাই দিয়া বনালো। এইখিনি কি ৰিয়েক্টেন্স, এই এৰোমাটো সেইখিনি কি প্ৰডাক্ট। আমি এনেকৈ টেবুল ফৰ্মটো বনাইছো। বনোৱাৰ লগতে এতিয়া বস্তুখিনি লৈ আহোঁ আমি আইৰণ, এইফালেও আইৰণ, এইফালে হাইড্ৰজেন, এইফালেও হাইড্ৰজেন, এইফালে অক্সিজেন, এইফালে অক্সিজেন। আমি লিখিলোঁ এইফালে আইৰণ এটা, এইফালে আইৰণ কেইটা তিনিটা, এইফালে হাইড্ৰজেন দুটা, এইফালে হাইড্ৰজেন কেইটা দুটা, এইফালে অক্সিজেন কেইটা এটা, এইফালে অক্সিজেন কেইটা চাৰিটা। দেখা পালো আমি আইৰণতো কি এইটো ৰিয়েক্টেন্স এণ্ড প্ৰডাক্টটো নট ইকুৱেল, কিন্তু ৰিয়েক্টেন্স প্ৰডাক্টত হাইড্ৰজেনটো ইকুৱেল, কিন্তু ৰিয়েক্টেন্স প্ৰডাক্টত অক্সিজেনটো নট ইকুৱেল, ইকুৱেল নহয়। তো এটি ইকুৱেল কৰিবলৈ হ'লে আমি কি কৰিম, আমি আমাৰ ৰাস্তা এটাই আমি তাৰ যিখিনি কোএফিচিয়েন্ট আছে সেইখিনি আমি কি কৰিম মাল্টিপ্লাই কৰি দিম। কমটো য'ত আছে তাত মাল্টিপ্লাই, ইয়াত তিনিটা আছে তো আমি ইয়াত 3 ইনটু কৰি দিম। এতিয়া ইকুৱেল হৈ গ'ল। এতিয়া ইকুৱেল হোৱাৰ লগে লগে আমি বহাই দিম ইয়াত তিনিটা, এতিয়া ইয়াত তিনিটা হৈ গ'ল। এইটো চোৱা তিনিটা হৈ গ'ল, তো আমি ইয়াত 3 দি দিম। এতিয়া ইয়াত হাইড্ৰজেন দুটা, ইয়াত হাইড্ৰজেন কেইটা দুটা, তো এইটো আমি চুবৰ্ড এতিয়া টাচ কৰাৰ দৰকাৰ নাই। এতিয়া টাচ কৰিম এইটোত। এতিয়া টাচ কৰাৰ কথাটো হ'ল যে এইফালে চোৱা চাৰিটা আছে অক্সিজেন, এইফালে কেইটা আছে এটা আছে অক্সিজেন। ইয়াত আমি 4 মাল্টিপ্লাই কৰি দিম, হৈ গ'ল কিমান 4। এতিয়া মাল্টিপ্লাই কৰিছো ক'ত, ৰিয়েক্টেন্সত কৰিছো ইয়াত। তো আমি অক্সিজেনৰ তাত আমি 4 দিব নোৱাৰিম। এনেকে ক'ত দিব লাগিব, এই প্ৰডাক্টটোৰ এই কম্পাউণ্ডটোৰ আগত দিব লাগিব। ইয়াত আমি দি দিছো। এতিয়া প্ৰব্লেমটো লাগি গ'ল হাইড্ৰজেনত। এতিয়া সিটো ইয়াৰ লগত ইনটু হৈ আছে, এতিয়া 2 লগত কিমান ইনটু হৈ আছে 4 ইনটু হৈ আছে কিমান 8। এতিয়া ইয়াৰ লগত কিমান ইনটু হৈ আছে, ইয়াৰ লগত কিমান ইনটু হৈ আছে 2 হৈ আছে না। এতিয়া চোৱা হাইড্ৰজেন কেইটা 8টা হৈ গ'ল, এইফালে হাইড্ৰজেন দুটা, একটু খেলিমেলি গড়বড় লাগি আছে না। তো সেইকাৰণে আমি কি কৰিম, ইয়াত 8 বনাবলৈ হ'লে 8 বনাবলৈ 4 মাল্টিপ্লাই কৰি কি বনাই দিম 8 বনাই দিম। এতিয়া কিমান মাল্টিপ্লাই কৰিছো 4, তো আমি 4টো ইয়াত দি দিম। এতিয়া চোৱা Fe তিনিটা, হাইড্ৰজেন কেইটা 4 ইনটু 2 8, হাইড্ৰজেন কেইটা 4 ইনটু 2 8, অক্সিজেন কেইটা চাৰিটা, ইয়াত চোৱা অক্সিজেন কেইটা চাৰিটা। গম পাই গ'লো যে এই কেমিকেল ইকুৱেশ্যনটো আমাৰ 100% বেলেঞ্চ হৈ গ'ল। তোমালোকে এনেকে কেমিকেল ৰিয়েকশ্যন এটা, কেমিকেল ইকুৱেশ্যন এটা এনেকে বেলেঞ্চ কৰিব পাৰিবা টেবুল ফৰ্মেশ্যন দি। আৰু তোমালোকক বাৰে বাৰে কৈ আছো এই টপিকটো 100% কমন হয়, তোমালোকে ভালকে চাবা। তো সেইকাৰণে কওঁ যে তোমালোকে বেলেঞ্চ কেমিকেল ইকুৱেশ্যনটো এনেকে বুজিব লাগিব। মনত ৰাখিবা যেতিয়া এইখিনি চিষ্টেমটো ইয়াত চাবা কি কি আছে আৰু ইয়াত চাবা কি কি আছে, আৰু সেই বস্তুখিনি কি যাবা মিলাই মিলাই গৈ থাকিবা। তুমি এনেকে গম পাবা বেলেঞ্চ কিয় কৰিব লাগে, তুমি নিজকে নিজে কিয় বেলেঞ্চ কৰিব লাগে। তুমি নিজকে টাইম দিব লাগিব, তেতিয়াহে তুমি তোমাৰ লাইফটো বেলেঞ্চ কৰিব পাৰিবা। আৰু যদি তুমি বেলেগক টাইমটো দি থাকা, তোমাৰ সময়টো যদি বেলেগক দি থাকা, তুমি নিজকে বেলেঞ্চ কৰিব পাৰিবা জানো, নোৱাৰিবা। তো সেম তেনেকে তোমাক যেনেকে তুমি যেতিয়া বেলেগক টাইম দি আছা, তোমাক টাইম দিয়া নাই, তেনেহ'লে তুমিতো ছাকচেছ হ'ব নোৱাৰিবা নিজকে টাইম দিব নোৱাৰিলে। তো তুমি নিজৰ লাইফটো নিজে বেলেঞ্চ কৰিব পৰা নাই। তাৰ কাৰণে মই আহিছো, মই ল অফ কনজাৰ্ভেশ্যন অফ মাছ। মই আহি তোমাক কৈ আছো তুমি তোমাৰ সময় দিব লাগিব, তোমাক নিজক দিব লাগিব। সেম তেনেকে এই কেমিকেল ইকুৱেশ্যন এটাতো কি হৈ আছে, তোমাৰ ল অফ কনজাৰ্ভেশ্যন মাছ আহিছে, আহি সি কৈ আছে যে না তাৰ পৰা মাছ যাব লাগিব, না তাৰ পৰা মাছ কোনোবাই এড হ'ব পাৰিব। আৰু সেম এই কেমিকেল ইকুৱেশ্যনটোতো সেম তেনেকে ল অফ কনজাৰ্ভেশ্যন অফ মাছ আহিছে, আহি কৈ আছে না তাত মাছ এড হ'ব পাৰিব, না মাছ তাৰ পৰা ডেষ্ট্ৰয় হ'ব পাৰিব, না তাত ভৰ যোগ হ'ব পাৰিব, না তাৰ পৰা ভৰ কমিব পাৰিব। যেনেকে মই তোমাৰ ওচৰত আহি মোবাইল ফোনখন লৈ কৈছো তুমি আৰু ইনষ্টাগ্ৰাম চলাব নোৱাৰিবা, তুমি আৰু স্কুল গৈ বাইক চাব নোৱাৰিবা। সেইটো ৰুল কোনে কৰিছে, মই কৰিছো। মই ল অফ কনজাৰ্ভেশ্যন অফ মাছ। সেম তেনেকে কেমিকেল ইকুৱেশ্যনটোতো এনেকুৱা এটা ল আহিছে যি ল কৈছে তুমি তোমাৰ পৰা না কাৰোবাক দিব পাৰিবা, না কাৰোবাক ল'ব পাৰিবা। তো এইটো হ'ল তোমালোকৰ বেলেঞ্চৰ টপিকটো আছিল।